3G ফৰ্মুলা হিমন্ত বিশ্ব শৰ্মাই উলিয়াইছে যদিও মই নাজানো, নাই দিয়া যদিও মই নাজানো। আৰু অন্য বিষয়ৰ কথাটো জানিবও পাৰে, মই নাজানো বাৰু। আমি বিশ্বাস কৰি লাভ নাই, হ'বও পাৰে নহ'বও পাৰে, কিন্তু মই সেইটোক লৈ বৰ্ডাৰ্ড নহয়। না কেতিয়াবা তুমি গগৈক লৈ উৎফুল্লিত, না কেতিয়াবা তুমি গগৈক লৈ মন বেয়া লাগে, এনেকুৱা একো নালাগে। 3G 4G 5G এইবিলাক চাৰি নাথাকো কেতিয়াও কোনোদিন। মানুহে কয় কাৰণে মই কৈ দিওঁ কেতিয়াবা। মই নাজানো লৰিনে কি কৈছে বাৰু, মই শুনা নাই দেই, মিছা কৰি লাভ নাই। কিন্তু 3G ফৰ্মুলা হিমন্ত বিশ্ব শৰ্মাই উলিয়াইছে যদিও মই নাজানো, নাই দিয়া যদিও মই নাজানো। 3G 4G 5G এইবিলাক চাৰি নাথাকো কেতিয়াও কোনোদিন। মই এটাই কথা জানো যে শিৱসাগৰ ৰাইজৰ দলে এটা প্ৰটেষ্ট প্ৰগ্ৰেম আয়োজন কৰিছিলে, আৰু সেই প্ৰটেষ্ট প্ৰগ্ৰেমটোলৈ গৌৰৱো গৈছিলে, লুৰিনো গৈছিলে, তাৰপিছত ভূপেন্দ্ৰও গৈছিলে, দেৱব্ৰত শইকীয়াও আছিলে, বহুত মানুহ গৈছিলে। তেতিয়াই আপোনালোকৰ DY সাংবাদিক শিৱসাগৰৰ ব্যুৰ চিফ চিজৰ তেওঁ আকস্মিকভাৱে আমাৰ তিনিটাকে ক'লে যে আমি আজি তিনি গগৈক এনেকুৱা লগত কথা শিৱসাগৰৰ সাংবাদিকবিলাকৰ লগত খুব ঘৰুৱা সম্পৰ্ক সদায় লগ পাই থাকোঁ। ময়ো ফূৰ্তি কৰি কৰিলে ভাল হ'ব এনেকৈ ধেমালি কৰি দিব। সেইদিনা তিনি গগৈ বুলি উলিয়াই না, সেইটো মোৰ মগজু প্ৰসত বস্তু এটা। মই যিটো বুজি পাওঁ যে DY 365 সাংবাদিক ভাস্কৰজ্যোতি দাস শিৱসাগৰ তেওঁৰ সৃষ্টি আছিলে। তাৰপিছত যদি তাত CMৰ কিবা পৰিকল্পনা আছে সেইটোতো মই নাজানো, ভিতৰৰ কথাবিলাক মই CMৰ নাজানো বাৰু। আৰু অন্য ভিতৰৰ কথাটো জানিবও পাৰে, মই নাজানো বাৰু। আমি বিশ্বাস কৰি লাভ নাই, হ'বও পাৰে নহ'বও পাৰে, কিন্তু মই সেইটোক লৈ বৰ্ডাৰ্ড নহয়। তেতিয়া না কেতিয়াবা তিনি গগৈক লৈ উৎফুল্লিত, না কেতিয়াবা তুমি গগৈক লৈ মন বেয়া লাগে, এনেকুৱা একো নালাগে। মানুহে কয় কাৰণে মই কৈ দিওঁ কেতিয়াবা। গতিকে মই ভাবোঁ যে সেইটো মানুহৰ সৃষ্টি, সংবাদ মাধ্যমৰ সৃষ্টি। তাৰপিছত যদি তাতে চৰকাৰৰ কিবা অংশ আছে তেতিয়াহ'লে মই নাজানো, থাকিব পাৰে।